নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছামিজ বাস্তু নলেজলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে হিন্দু শাস্ত্ৰ মতে শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি মানি অহা হৈছে। কাৰণ হিন্দু ধৰ্ম অনুসাৰে মা লক্ষ্মী শুকুৰবাৰৰ দিনত পূজা কৰিলে ঘৰত ধন সম্পত্তি শান্তি আৰু সৌভাগ্য আহে বুলি বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন হিচাপে মনা হয়। কাৰণ এই দিনত দেৱীৰ আশীৰ্বাদ লাভ কৰিলে মানুহৰ ঘৰত ধন সৌভাগ্য আৰু শান্তি থাকে বুলি ধৰ্মীয় বিশ্বাস। বন্ধু বান্ধৱীসকল, প্ৰাচীন কালত অশোকা নামেৰে এজন দুখীয়া মানুহ আছিল। তেওঁ বহুত পৰিশ্ৰমী আছিল। তেওঁ সদায় দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল। সদায় দিন হাজিৰা কৰিছিল যদিও তেওঁৰ টকা পইচাৰ অভাৱ হৈছিল। এদিন এজন সাধুৱে তেওঁৰ ঘৰত আহিছিল আৰু তেওঁৰ অৱস্থা দেখি ক'লে যে তুমি শুকুৰবাৰে মা লক্ষ্মীৰ পূজা কৰা, তেতিয়াহে তোমাৰ ঘৰত ধন টকা পইচা আহিব। অশোকাই সাধুৰ কথা শুনি শুকুৰবাৰে লক্ষ্মী দেৱীৰ পূজা কৰা আৰম্ভ কৰিলে। মা লক্ষ্মী তেওঁৰ ভক্তি দেখি প্ৰসন্ন হৈ ক'লে যে যি মানুহে শুকুৰবাৰে পবিত্ৰ মনেৰে পূজা কৰে তেওঁৰ ঘৰত ধন শান্তি আৰু আনন্দ সদায় বৰ্তি থাকিব। বন্ধু বান্ধৱীসকল, শাস্ত্ৰতো শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি মানি অহা হৈছে। শুকুৰবাৰে দিনটোত মাতা লক্ষ্মীৰ পূজা আৰাধনা কৰা হয় যাতে আমাৰ ঘৰত মা লক্ষ্মী সদায় বাস কৰে। বহুতো মানুহে মাতা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ এই দিনাখন বহুতো মানুহে ব্ৰততো ৰাখে। মানি অহা হৈছে যে যদি কোনো ব্যক্তিৰ ধন টকা পইচা জনিত কিবা সমস্যাত আছে তেন্তে তেওঁ শুকুৰবাৰৰ দিনাখন মা লক্ষ্মীৰ পূজা শুকুৰবাৰৰ দিনাখন নকৰাকৈ নাথাকিব। বন্ধু বান্ধৱীসকল, শাস্ত্ৰৰ মতে শুকুৰবাৰৰ দিনা আপোনাৰ ঘৰলৈ যদি কিছুমান পশু পক্ষী আহিছে তেন্তে ইয়াক বহুত শুভ বুলি মনা হয়। ই আপোনালোকৰ লগতে আপোনাৰ ঘৰখনৰ বাবেও মংগলময়। এই পশু পক্ষীৰ আগমনে আমাক এইটো সম্পৰ্কে বুজাই দিয়ে যে আপোনাৰ ঘৰৰ মাতা লক্ষ্মীৰ আগমন ঘটিছে। বন্ধু বান্ধৱীসকল, কিছুমান পশু পক্ষীক মা লক্ষ্মীৰ বাহন হিচাপে জনা যায়। কিছুমান পক্ষীয়ে সুখৰ সংকেত দিয়ে। যদি আপোনাৰ ঘৰখনলৈও যদি এনেকুৱা কিছুমান চৰাই আহে তেন্তে ধৰি ল'ব যে আপোনাৰ ঘৰখন সুখেৰে ভৰি পৰিব। আপোনাৰ ঘৰৰ অপায় অমংগল মাৰি মৰক দূৰ হ'ব। আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰলৈ যদি এই চৰাইকেইটা আহিছে তেন্তে এই উপায়কেইটা কৰিবলৈ নাপাহৰিব। যদি এই উপায়কেইটা যদি কৰে তেন্তে আপুনি ধন সম্পত্তি লাভ কৰিব, মাতা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো শেষলৈকে চাব আৰু মই কোৱা এই উপায়কেইটা আপুনি কৰিব। তেতিয়া চাব আপুনি জীৱনত কেতিয়াও টকা পইচাৰ অভাৱত নপৰে। এই সৰু উপায়টো যদি আপুনি কৰে তেন্তে আপোনাৰ ভাগ্য সলনি কৰি দিব। আপোনাৰ জীৱনলৈ সুখ শান্তি আনিব। বন্ধু বান্ধৱীসকল, প্ৰাচীন কালৰ পৰাই মানি অহা হৈছে যে আমাৰ লগত ঘটিবলগীয়া বা আমাৰ লগত ঘটা কিছুমান কথা প্ৰকৃতিয়ে আমাক আগতীয়াকৈ আগজাননী দিয়ে। ই আমাৰ জীৱনত ঘটিবলগীয়া ঘটনাৰ ভাল বেয়া দুয়োটা কথাৰে উমান দিয়ে। যদি এই সংকেতকেইটা আমি আগতীয়াকৈ বুজি পাওঁ তেন্তে ই আমাৰ বাবে যথেষ্ট ভাল কথা। কিন্তু কেতিয়াবা আমি এই সকলো সংকেতবোৰ বুজি নোপোৱাৰ গতে হয়। কেতিয়াবা এই সংকেতবোৰে আমাৰ আওকাণ কৰোঁ সংকেতবিলাকক, যাৰ দ্বাৰা আমি তাৰ শুভ ফল প্ৰাপ্তি নকৰোঁ।
বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি গম পাম যে শাস্ত্ৰত কোৱা এই বিশেষ কিছুমান চৰাই চিৰিকটিৰ দ্বাৰা আমি কোনটো সংকেত লাভ কৰোঁ আৰু এই সংকেতৰ কি অৰ্থ আছে তাৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত গম পাম। শুকুৰবাৰৰ দিনা আপোনাৰ ঘৰলৈ এনেকুৱা কোনবিধ চৰাই আহিলে শুভ ফল লাভ কৰিব তাৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত গম পাম। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰকৃতিত এনেকুৱা এবিধ চৰাই আছে যি আপোনাৰ ঘৰলৈ আহিলে আপোনাৰ ঘৰখনৰ বাবে বহুত মংগলময় হ'ব। এই পক্ষী মা লক্ষ্মীৰ বাহন হয়। যদি এই চৰাইবিধ শুকুৰবাৰৰ দিনা আপোনাৰ ঘৰলৈ আহি যদি এই তিনিটা সংকেত দিয়ে, তেন্তে আপুনি বুজি ল'ব যে আপোনাৰ জীৱনত দুখৰ অন্ত পৰিব। আপোনাৰ জীৱনত ভাল সময় আৰম্ভ হ'ব ধৰিছে। আপোনাৰ জীৱনত টকা পইচাৰ লগত জড়িত যিকোনো সমস্যাই সমাধান হ'ব। তেন্তে আহকচোন আজিৰ ভিডিঅ'টোত আমি জানো যে শুকুৰবাৰৰ দিনা ঘৰলৈ কোনবিধ চৰাই আহিলে আমি শুভ বুলি জানিম। প্ৰিয় বন্ধু বান্ধৱীসকল, শুকুৰবাৰৰ দিনা যদি আপোনাৰ ঘৰলৈ যদি পাৰ চৰাই আহে, তেন্তে ই ঘৰখনৰ বাবে শুভ লক্ষণ। বন্ধু বান্ধৱীসকল, শাস্ত্ৰত পাৰ চৰাইৰ প্ৰেমৰ লগত সম্বন্ধ আছে বুলি কৈছে। পাৰ চৰাই হয়তো আপোনালোকৰ কিছুমানৰ প্ৰিয় নহবও পাৰে, কিন্তু শাস্ত্ৰত পাৰ চৰাইক এটা শুভ পক্ষী বুলি মানি আহিছে। কিছুমান মানুহে পাৰ চৰাই ঘৰলৈ আহিলে তাক খেদি পঠিয়াই দিয়ে, কিয়নো ই য'তে ত'তে লেতেৰা কৰে, য'তে ত'তে কুটা পেলাই ঘৰখন লেতেৰা কৰে। কিন্তু বন্ধু বান্ধৱীসকল, শুকুৰবাৰৰ দিনা যদি আপোনাৰ ঘৰলৈ পাৰ চৰাই আহিছে, তেন্তে ই আপোনালোকক এক বিশেষ সংকেত প্ৰদান কৰিছে। যদি শুকুৰবাৰৰ দিনা আপোনাৰ ঘৰৰ সন্মুখত বা চোতালত পাৰ চৰাই উৰি আহি পৰিছেহি, তেন্তে আপোনাৰ ঘৰখনৰ ধন প্ৰাপ্তি লাভ কৰিব। যদি আপোনাৰ ঘৰত শুকুৰবাৰৰ দিনা পাৰ চৰাই আহি পৰিছেহি, তেন্তে আপুনি পাৰ চৰাইটোক খাবলৈ কিছু অন্ন দিব। দাইল চাউল যিয়েই নহওক, আপুনি পাৰটোক খাবলৈ দিব। আৰু দ্বিতীয় চৰাইবিধ হ'ল ময়ূৰ চৰাই। বন্ধু বান্ধৱীসকল, শুকুৰবাৰৰ দিনা যদি ময়ূৰ চৰাই আপোনাৰ ঘৰলৈ আহিছে, তেন্তে ই আপোনাৰ ঘৰখনৰ বাবে শুভ লক্ষণ। কিয়নো ময়ূৰ চৰাইক মা সৰস্বতীৰ বাহন বুলি মানি অহা হৈছে। লগতে ভগৱান কাৰ্তিকৰো বাহন হয়। স্বয়ং ভগৱান শ্ৰীকৃষ্ণইও তেওঁৰ মূৰত ময়ূৰ চৰাইৰ পাখি আঁৰি থয়, যাৰ কাৰণে এই পক্ষী সকলোৰে বাবে পূজনীয়। যদি শুকুৰবাৰৰ দিনা আপোনাৰ ঘৰলৈ ক'ৰবাৰ পৰাও যদি ময়ূৰ চৰাই আহে, তেন্তে ই শুভ সংকেতৰ লক্ষণ। শুকুৰবাৰৰ দিনা ময়ূৰ চৰাই যদি আপোনাৰ ঘৰলৈ আহে, তেন্তে আপোনাৰ ঘৰখনৰ বিকাশ হ'ব। আপোনাৰ ঘৰত শত্ৰুৰ নাশ হ'ব আৰু ঘৰখনত বাস কৰা লোকৰ মাজত প্ৰেম আৰু বিশ্বাস বাঢ়িব। লগতে এই দিনাখন ময়ূৰ চৰাই দৰ্শন হোৱাটো শুভ মনা হয়। যদি আপুনি বিশেষ কামৰ বাবে ঘৰৰ পৰা ক'ৰবাত গৈছে, যদি বাটত আপুনি ময়ূৰ চৰাই দেখা পায়, সেয়া আপোনাৰ বাবে বহুতো ভাল খবৰ। আপুনি যি কামৰ বাবে ওলাইছে সেই কাম আপোনাৰ সফল হ'ব। আৰু তৃতীয় পক্ষীটো হ'ল ঘনচিৰিকা। বন্ধু বান্ধৱীসকল, শুকুৰবাৰৰ দিনা যদি আপোনাৰ ঘৰলৈ ঘনচিৰিকা চৰাই আহিছে, তেন্তে ই আপোনাৰ ঘৰখনৰ বাবে বহুত মংগলময়। শুকুৰবাৰৰ দিনা যদি আপোনাৰ ঘৰলৈ ঘনচিৰিকা আহিছে, তেন্তে ই আপোনাৰ ঘৰখনৰ বাবে বহুত মংগলময়। শুকুৰবাৰৰ দিনা যদি আপোনাৰ ঘৰলৈ ঘনচিৰিকা আহিছে, তেন্তে ই সুখ সমৃদ্ধিৰ সূচক হয়। যিখন ঘৰত শুকুৰবাৰৰ দিনা ঘনচিৰিকা আহে, সেইখন ঘৰ সুখেৰে ভৰি পৰিব। ঘৰখনৰ বাতাবৰণ ভাল হ'ব। যদি এই দিনাখন আপোনাৰ ঘৰখনলৈ ঘনচিৰিকা চৰাই আহি বাহ সাজে, তেন্তে সাজিবলৈ দিয়ক। ই আপোনাৰ ঘৰখনৰ শুভ লক্ষণ। ই পজিটিভ এনাৰ্জিৰ সংকেত হয়। আপোনাৰ ঘৰত খুব সোনকালে এটা ভাল খবৰ পাব। আপুনি কিছু বিশেষ কাৰ্যত সফলতা অৰ্জন কৰিব। চতুৰ্থ পক্ষীটো হ'ল ফেঁচা চৰাই। বন্ধু বান্ধৱীসকল, ফেঁচা চৰাইক লৈ আমাৰ সমাজত ভাল বেয়া দুয়োটাৰে প্ৰভাৱ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, পৰম্পৰা অনুসৰি শুকুৰবাৰৰ দিনা যদি ফেঁচা চৰাই আপোনাৰ ঘৰলৈ আহিছে, এইটো শুভ সংকেত বুলি ধৰা হয়।
বন্ধু বান্ধৱীসকল, এইদিনাখন যদি ফেঁচা চৰাই আপোনাৰ ঘৰত আহিছে তেন্তে ইয়াক খেদি নপঠিয়াব। ফেঁচা চৰাই মা লক্ষ্মীৰ দূত হয় আৰু শুকুৰবাৰৰ দিনাখন মা লক্ষ্মীৰ দিন বুলি মনা হয়। যদি শুকুৰবাৰে ফেঁচা চৰাই আহে তেতিয়া মনা হয় যে মা লক্ষ্মী আপোনাৰ ঘৰলৈ আশীৰ্বাদ লৈ আহিছে। এই দিনাখন যদি আপোনাৰ ঘৰলৈ ফেঁচা চৰাই আহে মানে ঘৰত ধনৰ আগমন বা ধন সম্পত্তিৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা। এয়া ফেঁচা চৰাই শান্তি আৰু মংগলৰ চিন। চৰাইবোৰ বিশেষকৈ ফেঁচা চৰাই শান্তিৰ প্ৰতীক। সেইবাবে শুকুৰবাৰৰ দিনাখন যদি আপোনাৰ ঘৰলৈ ফেঁচা চৰাই আহিছে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিয়ে উভৈনদী হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, ফেঁচা চৰাই অহা মানে আপোনাৰ ঘৰৰ পবিত্ৰতা আৰু ঈশ্বৰীয় শক্তি প্ৰৱেশ কৰিছে। কিছুমান মানুহে আকৌ ফেঁচা চৰাইক অশুভ বুলি মানে। বন্ধু বান্ধৱীসকল, ফেঁচা চৰাই এক নিশাচৰ প্ৰাণী যি ৰাতি সাৰে থাকে আৰু দিনত শুই থাকে। আচলতে ফেঁচা চৰাইৰ শৰীৰটো ভগৱানে এনেদৰে বনাইছে যে কিছুমানে ফেঁচা চৰাইক দেখিলে ভয় খায় আৰু ফেঁচা চৰাইৰ মাতটো কেতিয়াবা শুনিবলৈ ইমান বেয়া সেইবাবে বহুতে ভয় কৰে। আৰু যদি আপোনাৰ ঘৰত সদায় ফেঁচা চৰাইৰ আগমন হয় ইয়াক অশুভ বুলিও মনা হয়। অকল শুকুৰবাৰৰ দিনাখন অহা আগমনকহে শুভ বুলি মনা হয়। বন্ধু বান্ধৱীসকল, এনেদৰেই শাস্ত্ৰত এই 4বিধ চৰাইৰ বাবে এক বিশেষ বৰ্ণনা কৰিছে। আপোনাৰ ঘৰলৈও যদি শুকুৰবাৰৰ দিনাখন এই চৰাই কেইবিধ আহে আপুনি তেওঁলোকক খাবলৈ অন্ন আৰু জল দিব আৰু চাব আপোনাৰ ভাগ্য উদয় হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰু দীঘল নকৰো। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। আৰু শেষত কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। মা লক্ষ্মী আপোনাৰ ঘৰত বিৰাজমান হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰি দিব যাতে আপোনাৰ বন্ধু বান্ধৱীয়েও মোৰ ভিডিঅ'টো পায়। ধন্যবাদ।